এক মাহত বাৰীখনত গাঁৱৰ পৰা পথাৰৰ পৰা একো খৰচ নকৰে একো খোৱা কি আছে বাইদেউ খালি এইখন কৈ দিয়ক জহা চাউল আইজং চাউল বৰা চাউল তিলৰ গোটেই গ'ল বাৰু মিঠাতেল কণী হাঁহৰ মাংস চৰাই মাংস ছাগলী মাংস জাতিলাও লাই লফা চুকা এইখিনি একেলগে দিছোঁ কবি তাৰপিছত মাছ লাও ৰঙালাও তাৰপিছত মধুৰিআম হালধি নাৰিকল অমিতা কচু ভেদাইলতা বেঙেনা মিঠৈ বঢ়িয়া বঢ়িয়া 10,000 650 আকৌ ৰেটবিলাক আকৌ ইমান কমকে ধৰিছে তাক দুগুণ বুলি ধৰক ঠিক আছে বাইদেউ কওক এই খোৱাখিনি ঘৰত কৰা দুজন মানুহ আপোনাৰ 3,085 টকা আপুনি পাইছে তাত কি কি আছে বৰ কচু মানিমুনি কচু পাতত দিয়া যিবিলাক হয়তো আমি জেনেৰেল বজাৰত নাপাওঁ ন তো এই এটাতো আমি বহুত ভাল খাদ্য খাই আছো লগতে আমি পইচাটো কোনোদিনে নাচাওঁ যিটো আমাক প্ৰকৃতিৰ পৰা পাইছোঁ বাৰীখনত পাইছোঁ আমাৰ যিটো সঞ্চয় সেই ছেভিংছটো আমাৰ ইনকাম হয় ইনকামৰ পৰিভাষাটো ভুল হৈ আছে খালি গান্ধীজী থকা কাগজ পইচাটো নহয় আমি যদি চাওঁ কিমান বচাইছোঁ সেইটোও পইচা চব কিমান ধুনীয়া আৰু চবেই যিমান খাইছে কি বঢ়িয়া বস্তু বঢ়িয়া পাইছে থেংক ইউ ভেবেলিলতা পানীলাও লাই শাক ওলকবি হাঁহ কিন্তু আমি 8টা খাইছোঁ ঘৰতে নিজৰ ঘৰৰ হাঁহ তাৰপিছতে বন্ধাকবি কণী বগৰী মাছ অমিতা বেঙেনা আৰু গাখীৰ ঘৰৰ মানে মোৰ নিজৰ গাখীৰ 1 লিটাৰকে প্ৰায় খোৱাই যায় ঘৰত চাহো খোৱা যায় আৰু গাখীৰ খোৱা যায় হাঁহটো কিমানকে ধৰিছে 500 টকাকে 500কে ধৰিছে 500কে বিকি বঢ়িয়া বঢ়িয়া ধুনীয়া আপোনাৰ 4,000 পৰিয়াল 3জনহে আমাৰ কিমান কি আছে তাত চাউল আছে 30 কেজি লাগে তাৰপৰা বেঙেনা আলু বেঙেনা বিলাহী এনেকৈ মানে চব্জি দিছোঁ আৰু তাতে মিঠাতেল জলকীয়া হালধি সৰিয়হৰ তেল এনেকৈ মানে এইখিনি দিওঁতে হৈছে আৰু বঢ়িয়া বঢ়িয়া ধুনীয়া আপোনাৰ কিমান বাইদেউ মোৰতো 5,000 কি আছে তাত মোৰ আছে ভঁৰালৰ ধান আৰু ধানটোৱে লিখিছোঁ বাৰু ধানৰ পৰাই চাউল হৈ আছে এতিয়া পানীলাও লাই লফা মানিমুনি অমিতা মচন্দৰী ভেদাইলতা নৰসিংহ বেঙেনা বিলাহী 5,088 টকা কি খালে বাৰীৰ পৰা মই বাৰীৰ পৰা পুখুৰীৰ পৰা মাছ 5 কেজি লিখিছোঁ তাৰপিছত পানীলাও নিজে ঘৰতে 10টা ধৰিছোঁ তাৰপিছত লাই শাক 10টা মানে মুঠি চিষ্টেমত ধৰিছোঁ তাৰপিছত গাখীৰ ঘৰতে 1 লিটাৰ ডেইলি লাগে তাৰপিছত বিলাহী ঘৰতে আছে মানে 10 কেজি ধৰিছোঁ আৰু 10 টকা তাৰপিছত মধুৰাম 1 কেজি এইটো মাহৰ আৰু তো টোটেল হল 5,880 তো 20 টকা লাও ধৰিছে কিন্তু চহৰৰ মানে 20 টকা লাও নাপায় লাও এটা 50 টকা লয় 50 টকা 60 টকা লয় তাৰমানে আপোনালোকে যিটো ধৰিছে তাৰ মই দুগুণকে ধৰিম তাৰমানে বাইদেউ যদি 3,000 কৰিছে 6,000 কিলো আপোনালোকে গাঁৱৰ প্ৰাইচটো ধৰিছে কিন্তু মই সব বজাৰৰ যিটো প্ৰাইচ সেইটোত চাব বিচাৰিছোঁ তো আপুনি এতিয়া 5,880 টকা একো নিজৰ বাৰীখনৰ পৰা খৰচ নকৰাকে পালে বঢ়িয়া আপোনাৰ কওক বাইদেউ কিমান হ'ল মই পুখুৰীৰ মাছ টোটেল কিমান হ'ল 6,230 টকা 6,230 টকা বা বঢ়িয়া কি খালে বাৰীৰ পৰা এটা পুখুৰী চাউল মাংস গ'ল ৰঙালাও ঘৰতে 3টা 70 টকা লিখিছোঁ 25 টকা কেনেকৈ ধৰিছোঁ আৰু মানে তাৰপিছত কাচকল নিজৰে আছে 2 খালোঁ এইটো মাহত নিজৰে আছে লাই শাক আছে অলপ ওলালাও এইটো তাৰপিছত হালধি আছে নিজৰে 4 কেজিমান খালোঁ বিলাহী 5 কেজি ধৰিছোঁ ঢেকীয়া টোটেল 6,230 মানে বাইদেউ কিমান চেষ্টাৰ লগত এই দুদিনীয়া যিটো আমি ইয়াত ট্ৰেইনিং কৰিছোঁ আমি কেনেকৈ পৰিৱেশ অনুকূল কৃষি পদ্ধতিবিলাক শিকি পেলাই গাঁওখন ধুনীয়া কৰিব পাৰোঁ ইয়াত বাইদেউসকল আছে ক'ৰ পৰা আহিছে মোক কৈ দিয়কচোন একবাৰ মৰিগাঁও বেলেগ গাঁৱৰ বেলেগ গাঁৱত আকাংক্ষা আছে মোৰ গ্ৰীণ কমাণ্ডো হয় তাই অৰ্গেনাইজ কৰিছে তোমাৰ নামটো একবাৰ কৈ দিয়া জ্যোতিষমান আছে চেষ্টাৰ পৰা ইয়াত এতিয়া আমি এটা এক্সাৰচাইজ কৰিলোঁ যিটোৱে আমাক আৰু ভালকৈ বুজাই দিয়ে যে আমি অসমীয়া নহওঁ কিয়নো আমি
বাৰীখন আমাৰ বাৰীখনে যে আমাৰ পৰিচয় অসমীয়া মানুহৰ পৰিচয় আমাৰ অসমীয়া বাৰীখন অলপ আগতে আমি চালোঁ বাইদেউতে হিচাপ কৰিলে যে পইচা খৰচ নকৰাকৈ আমি কিমান বাৰীখনৰ পৰা আমি কি খাদ্য এটা মাহত খাওঁ তালিকাখন দীঘল হৈ গৈ থাকে এইকণ সময়ত আমি নোৱাৰোঁ কিন্তু প্ৰত্যেকগৰাকীয়ে নিয়মত কোনোবাই 7,000 কোনোবাই 6,000 কোনোবাই 5,000 কোনোবাই 10,000 এটা বজাৰৰ মূল্য নহয় গাঁৱত যিটো আমি বিকো সেই মূল্যবিলাকত ধৰি ইমানটো পইচা পাওঁ সেইটো কেতিয়াও আমি ইনকাম বুলি নাভাবোঁ এই গোটেই প্ৰগ্ৰেমটোত যিখিনি আমি উলিয়াইছোঁ এটা কথা আকৌ আপোনালোককো সোঁৱৰাই দিছোঁ যে বাৰীখনত চাওক খালি পইচা বা সেই কাগজৰ পইচাখনে ইনকাম নহয় কিন্তু প্ৰকৃতিৰ পৰা যিখিনি আমি সজাই মেলি বাৰীখনত আমি ধুনীয়াকৈ খাব পাৰোঁ তাৰ পৰা বিকিব পাৰোঁ তাতে যদি বাণিজ্য কৰোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী গাঁৱতে থাকিব আৰু আমি বাৰীখিনি ধুনীয়া কৰি আমাৰ বাৰী আমাৰ পৰিচয় কৰি পেলাই অসমীয়া গোটেই সংস্কৃতিটো গঢ় দিব লখিমী গৰু বুলি কৈছিল যে সেই 12 মাহে মোৰ ঘৰৰ গাখীৰ চাউল ঘৰৰ মাছ মাংসটো মই লিখিছিলোঁ সেইটো কাটি দিছোঁ কাৰণ কিনি খাওঁ বাৰু মই সেইটো ঘৰৰ নহয় তাৰপিছত হাঁহ তাৰপৰা গাজৰ মোৰ ঘৰৰ লাই ঘৰৰ ধনিয়া পালেং জলকীয়া কাচকল বিলাহী ওলকবি তিল কচু ঢেকীয়া তাৰপৰা বঙালী ধনিয়া মধুৰিআম অমিতা বেঙেনা তাৰপিছত কলডিল বৰা চাউল বিন হালধি ভেদাইলতা আদা এইখিনি বস্তু ঘৰৰে মোৰ টোটেল পইচা হৈছে 15,190 টকা 15,190 টকা বাৰীখনৰ পৰা হয়নে এইখিনি আমি খাইছোঁ আৰু বহুত থাকিয়ে গৈছে তামোল পাণখিনি আছে মোৰ ঘৰৰ তামোল পাণখিনি আছে আদা হালধি গোটেইখিনি মোৰ ঘৰৰে গোটেই ঘৰৰ এইটো আমি আৰু চবতকৈ ভাল কি এইবিলাক চব অৰ্গেনিক কিন্তু আপোনালোকে যে কৈ আছে আমাৰ বাৰীৰ বস্তুবিলাক অৰ্গেনিক বুটলি খোৱাবিলাক অৰ্গেনিক তো আমি যেতিয়া চাওঁ ইনকামটো এইখিনি যদি আমি চাওঁ ভালকৈ তেতিয়াহ'লে আমি বাহিৰলৈ গৈ বস্তু বিচাৰিব নালাগে বাৰীখন যদি আৰু অলপ ধুনীয়াকৈ সজাই লওঁ আমি ধুনীয়া ইনকাম এটা ঘৰতে পাই থাকোঁ প্ৰাইচটো 30 তাৰপিছত টোটেল হয় 2,400 তাৰপিছত কি কয় কলডিল ধৰিছোঁ কলডিল 5টা মানত 20কে ধৰিছোঁ 100 হয় তাৰপিছত মাছ ধৰিছোঁ পুখুৰী 6 কেজি মাছলি 200 ধৰিছোঁ কেজি তো টোটেল হয় 3,700 বঢ়িয়া কিমান মানুহ 7 মানুহ বঢ়িয়া বিউটিফুল কিমান আপোনাৰ বাইদেউ 7,000